তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি মই যিহেতুকৈ আমাৰ SSC-GDৰ এনচাৰ কি আহি গ'ল, গতিকে এতিয়া আমি সকলোৱে গম পাইছোঁ এনচাৰ কিৰ বিষয়ে। তো এতিয়া যদি আমি জনাওঁ তো তেতিয়াহ'লে ৰানিঙৰ ওপৰত কথা আছে, ফিজিকেলৰ ওপৰত। চ' ফিজিকেলৰ ওপৰত কিছু কথা পাতিম। আৰু ফিজিকেলৰ বাবে যিখিনি আমি কথা মানে আলোচনা কৰিব লাগে, মানে মোক বহুত ল'ৰা ছোৱালীয়ে সুধি আছে যে দাদা কম টাইমত কেনেকৈ আমি কভাৰ কৰিব পাৰিম, মানে 24 মিনিটৰ আণ্ডাৰত আমি কেনেকৈ কভাৰ কৰিব পাৰিম আমাৰ ৰানিংটো 5 কিলোমিটাৰ, বিশেষকৈ ল'ৰাখিনিৰ বাবে। আৰু ছোৱালীখিনিৰ বাবেও মই যিখিনি ট্ৰিক্স দিম, তো সেই কথাখিনি ছোৱালীখিনিৰ বাবেও হ'ব। গতিকে তোমালোকে ভিডিঅ'টো যদি স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা কথাখিনি নিশ্চয় বুজি পাবা। আৰু মই এতিয়া যিটো জেগাত ৰৈ আছোঁ, তো সেই জেগাটো তোমালোকক যদি মই এবাৰ দেখাই দিওঁ বেক কৰি পেলাই, তোমালোকে কথাখিনি বুজিয়ে পাবা। যিহেতু মই আগতে ভিডিঅ'ত কৈ আছিলোঁ যে আমি যদি ৰানিংবিলাক আপলোড কৰোঁ, মানে ডাউনৰ পৰা আপলোড কৰোঁ, তেতিয়াহ'লে আমাৰ খুব কম টাইমত মানে ফিজিকেলটো ভাল হয়। মানে কি হয়, ৰানিংটো আমি কম টাইমত সোমাবগৈ পাৰোঁ, বিশেষকৈ SSC-GDৰ ক্ষেত্ৰত। কাৰণ কিয়, অসম পুলিচত আমি গ্ৰাউণ্ডত দৌৰিব লাগে, কিন্তু SSC-GDত আমাৰ প্ৰায় চেণ্টাৰতে ৰোডত হয়, মানে ৰাস্তাত হয়। গতিকে তোমালোকক মই এতিয়া ৰাস্তা এটাত মই আহিছোঁ, আৰু এই জেগাটোত কিন্তু মই আগত তেনেকৈ ৰানিং কৰা নাই, কিন্তু বহুত মোৰ লগৰখিনিয়ে ইয়াত ৰানিং কৰিছে। কিন্তু কথা হ'ল, মই বেলেগত মানে হাই এৰিয়াত কৰিছিলোঁ, অলপ ব্ৰিজত কৰিছিলোঁ, কিন্তু তাত মই অকণমান হাইৱে কাষৰ কাৰণে তাত ভিডিঅ'ৰ শ্বৰ্ট ল'বলৈ দিগদাৰ, বিশেষকৈ গাড়ীৰ উৎপাতটো বেছি। গতিকে মই ইয়াত আহিলোঁ তোমালোকক যাতে মই দেখুৱাই দিব পাৰোঁ। তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা, মই ইয়াত কথা এটা বুজাই দিম। তো ভিডিঅ'টো তো ফ্ৰেণ্ডছ চোৱা, মই তোমালোকক অলপ বেক কেমেৰা কৰি দেখুৱাবলৈ বিচাৰিছোঁ। বিশেষকৈ তোমালোকক মই এইটোৱে কৈছোঁ, চোৱা এই যে ব্ৰিজখন দেখিছা, তোমালোকক মই অলপ জুম কৰি দেখাই দিওঁ। এই যে ব্ৰিজখন দেখিছা, এইটো সম্পূৰ্ণ এটা আপ এৰিয়া হয়। আৰু মই যদি এনেকৈ কেমেৰাটো এইফালে কৰি দেখুৱাওঁ, তো এয়া দেখিছানে দূৰৰ পৰা, এইটো ডাউন। তো এই ডাউনৰ পৰা যদি তোমালোকে আপলৈ দৌৰা, মানে তোমালোকে লাগে যিমান শ্ল'কৈ নদৌৰা, কিন্তু প্ৰথমতে যদি ডাউনৰ পৰা আপলৈ দৌৰা, তো তেতিয়াহ'লে তোমালোকৰ ৰানিংটো খুব স্পীড সোনকালে বাঢ়ে। বিশেষকৈ মই যেতিয়া SSC-GDৰ ফিজিকেল কৰিছিলোঁ, তো মই এনেকুৱাই কৰিছিলোঁ। আৰু তোমালোকে দেখিছা এই গাড়ীখন যে আহি আছে, তোমালোকে দেখিছা, এয়া চোৱা আপৰ পৰা ডাউনলৈ নামি আহি আছে। গতিকে মই ভিডিঅ'টো আগলৈ চাই গৈ থকা, মই কিছু কথা ক'ম। তো তোমালোকক মই যিখিনি জেগাত আছোঁ, তো এই জেগাখিনিৰ পৰা মই এটা কাৰণে এই জেগাখিনিত আহিলোঁ। ইয়াৰ কাৰণটোৱে হ'ল যে ইয়াত মানে এইখন ব্ৰিজ আছে, আৰু এই ব্ৰিজখনৰ পৰা মই ভিডিঅ'টো কিয় ল'লোঁ, কাৰণ বহুতে সুধি আছিলে যে দাদা কেনেকুৱা জেগাত ৰানিংটো কৰিব লাগিব বা ক'ত কৰিলে ভাল হ'ব। বিশেষকৈ এতিয়া আমাৰ প্ৰায় ল'ৰাই কি কৰিছে, ফিল্ডত গৈছে বা ৰাস্তাটো দৌৰি আছে, কিন্তু কথা হ'ল টাইমিংটো কভাৰ কৰিব পৰা নাই। বহুতে কৈ আছে দাদা 27 মিনিট লাগি আছে, বা 28 মিনিট লাগি আছে, 26 মিনিট লাগি আছে, কিছুমানৰ 25.5 লাগি আছে। চ' মই এটাই কথা কৈছোঁ, এতিয়া বৰ্তমান আমাৰ হাতত সময় আছে। গতিকে এই সময়টো ধৰি লোৱা এনেকুৱা নহয় যে সদায় সময়টো ৰৈ থাকিব, আমি সময়টোৰ লগতে কাম কৰি গৈ থাকিব লাগিব। যদি এতিয়া আমি শ্ল'কৈ ডেইলি তোমাৰ 2 টাইম হওক বা এটাইমে যদি তুমি 6 কিলোমিটাৰকৈও একদম লাহে লাহে মাৰা, মানে এনেকুৱা জেগাত ডাউনৰ পৰা আপলৈ, তো তেতিয়াহ'লে তোমাৰ নিশ্চয় টাইমিংটো কভাৰ হ'ব। আৰু তোমালোকে জোতাৰ কথা কৈ আছিলা, শ্বুজ, ৰানিং শ্বুজ, তো সেইটোৰ ওপৰতো কৈ আছোঁ, চাই থকা। তো তোমালোকে চোৱা, বহুতে মোক সুধি আছিলা জোতাৰ ওপৰত, আৰু মই গতিকে ৰানিঙৰ ওপৰত যিহেতুকৈ ভিডিঅ'টো বনাইছোঁ, আৰু তোমালোকে আজি নিশ্চয় বুজিয়ে পাইছা মই কি হিচাপত বনাইছোঁ। গতিকে মই জোতাযোৰো দেখুৱাই আছোঁ, আৰু জোতাযোৰৰ বিষয়েও কৈ দিওঁ। বিশেষকৈ এই জোতাযোৰ চাই লোৱা, এই জোতাযোৰ হ'ল চেগা। কিন্তু এইযোৰ যিযোৰ মই চেগা লৈ আছোঁ, এই চেগাযোৰ অৰিজিনেল মালটো নহয়, মানে চেগাৰ অৰিজিনেলযোৰ নহয়। অৰিজিনেলযোৰৰ দাম মিনিমাম 650 মান পৰে, কিন্তু এইযোৰ তোমাৰ 250 মানত পোৱা যায়, বা 270 টকামান লয়। আৰু মই এই জোতাযোৰ পিন্ধিয়ে ৰানিং কৰিছিলোঁ। একচুৱেলি মোৰ আৰু এযোৰ আছে, এইযোৰো আছে। কিন্তু কথা হ'ল এইকেইযোৰ মই কিয় ভাল পাওঁ, কাৰণ এইকেইযোৰ হ'ল লাইট ৱেইট। গতিকে জোতাৰ ওপৰত যদি মই কথা কওঁ, তোমালোকে এই জোতাযোৰ বজাৰতো পাই যাবা বা দোকানতো পাই যাবা, চেগাৰ কপি মাল বুলি ক'লেও হ'ব। গতিকে এইযোৰ ব্যৱহাৰ কৰিও তোমালোকে ৰানিংটো বহু পৰিমাণৰ মানে ইনক্ৰিজ কৰিব পাৰা। গতিকে মই জোতাৰ ওপৰত কৈ দিলোঁ। আৰু এটা বস্তু তোমালোকক মই দেখুৱাই দিম, তো সেইটো চাই থকা। আৰু তোমালোকে যদি পাৰা এটা এনেকুৱা চাই পেলাই কম ৰেঞ্জৰ ঘড়ী এটাও কিনি ল'বা। কাৰণ মই কিয় ক'লোঁ, তোমালোকে চোৱা, যদি এতিয়া বহুত দামৰো ঘড়ী পোৱা যায়, বহুত দামী ঘড়ীও পোৱা যায় ৰানিঙৰ বাবে, কিন্তু মই এইটো লৈছিলোঁ মাত্ৰ তোমাৰ 230 টকা দি। এইটো মই 230 টকা দি লৈছিলোঁ, আৰু এইটো মোৰ এতিয়া এবছৰে হ'ব হ'লহি, মই যোৱাবাৰ ৰানিং কৰোঁতে লৈছিলোঁ। তো এই ঘড়ীটো মই তোমালোকক কিয় ল'ব দিছোঁ, কাৰণ আমি যেতিয়া ৰানিং কৰোঁ, তো টাইমিঙৰ কথাটো বহুত ইম্পৰ্টেণ্ট। গতিকে তোমালোকে যেতিয়া ৰানিং কৰিবা, ইয়াত টাইমিংটো তোমালোকে 24 মিনিটৰ টাইমিংটো চাবা।
আৰু চাই যদি তোমালোকে গম পাইছা যে 24 মিনিটৰ আণ্ডাৰত আমি কভাৰ কৰিব পাৰিছোঁ, তো তেতিয়াহ'লে তোমালোকৰ নিজৰ কাৰণে ভাল। আৰু যেতিয়া ঘড়ী নহ'ব, তোমালোকে যদি 5 কিলোমিটাৰো দৌৰিছা, কিমান টাইমত কভাৰ কৰিছা বা কি কৰিছা, তো তোমালোকে গম নাপাবা। চ' মই সেইকাৰণে ক'লোঁ তোমালোকে পৰাপক্ষত এনেকুৱা ঘড়ী এটাও লৈ ল'বা। তো যিসকল ল'ৰা ছোৱালীৰ ৰানিংটো কম টাইম মানে এতিয়া বেছি টাইম লাগি আছে, তো সেইসকল ল'ৰা ছোৱালীক মই ক'ব বিচাৰোঁ তোমালোকে এই ভিডিঅ'টো চোৱা। আৰু মই ইয়াৰ পিছতে দুটামান তোমালোকৰ বাবে ব্যায়াম লৈ আহিম বা কেনেকৈ স্পীড বঢ়াবা তাৰ ওপৰত কথা পাতিম। চ' তোমালোকক এটাই কথা কৈছোঁ, এতিয়া বেছি চিন্তা কৰিবলগীয়া ইয়াত একো নাই। তোমালোকে যদি এতিয়াৰ পৰাও ডেইলি 5-6 কিলোমিটাৰকৈ লাহে লাহে ধৰি লোৱা, লাগে আধা ঘণ্টাই লাগক, 30 মিনিটেই লাগক, তোমালোকে ৰানিংটো খালি নেৰিবা। বডিটো গৰমাই থাকা, তোমালোকে ৰানিংটো কৰি থাকা। চ' তেতিয়া দেখিবা যেতিয়া তোমালোকে ৰানিংটো এতিয়া আপত কৰি থাকিবা, তোমালোকৰ তেতিয়া কি হ'ব, স্পীডটো বাঢ়িব। আৰু স্পীড বঢ়াৰ লগে লগে 24 মিনিটৰ আণ্ডাৰত তোমালোকে আৰামত সোমাই দিব পাৰিবা। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকে যদি এই ভিডিঅ'টো চাইছা, তো তেতিয়াহ'লে ৰানিং ষ্টাৰ্ট কৰি দিয়া। আৰু লগতে মই এইটো কাৰণে আহিলোঁ, কাৰণ বহুত ল'ৰা ছোৱালীয়ে কৈ আছিল যে দাদা আপত মানে কেনেকুৱা ঠাইত দৌৰিব লাগিব বা কেনেকৈ আমি দৌৰিব লাগিব। তো সেইকাৰণে মই বস্তুখিনি দেখুৱাই দিলোঁ, বুজাই দিলোঁ। ল'ৰা ছোৱালী সমানে দৌৰা আৰু ফিল্ডতো তোমালোকে ৰানিং কৰিব পৰা, যিসকলৰ স্পীড আছে। যিসকলৰ স্পীড নাই এনেকুৱা জেগাত দৌৰা, কাৰণ আমাৰ ৰাস্তাতে হয়। গতিকে ভিডিঅ'টোত আজি ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।